হেল্ল' এভৰিৱান, আপোনালোক কেনে আছে? নিশ্চয় ভালে আছে, ময়ো ভালে আছোঁ। বহুদিন ধৰি আপোনালোকৰ ওচৰত ৰেচিপি শ্বেয়াৰ কৰা নাই। তেনেহ'লে বলকচোন আজি এটা সুন্দৰ ৰেচিপি আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰোঁ। আজি বনাবলৈ লৈছোঁ মই পটলৰ এখন চব্জি। আৰু ইয়াৰ কাৰণে মই 5-6টা পটল লৈছোঁ, এনেকৈ বাকলি গুচাই লৈছোঁ, ধুই লৈছোঁ। আৰু এটা ডাঙৰ চাইজৰ আলু লৈছোঁ। আপোনালোকে সৰু চাইজৰ হ'লে আলু 2টা ল'বও পাৰে। আৰু পিঁয়াজ মই ডাঙৰ চাইজৰ এটা লৈছোঁ, আৰু সৰু যদি চাইজ হয় তেনেহ'লে 2টা ল'ব। এনেকৈ এতিয়া মই আলু, পিঁয়াজ আৰু পটলখিনি এনেকৈ জোখত কাটি লৈছোঁ। জোখটো আপোনালোকে নিজৰ মতে কাটিব, কেনেকুৱা ভাল লাগে আপোনালোক। এনেকৈ কাটিলে অলপমান দেখিবলৈও ভাল হয় চব্জিটো। এয়া চাওক। আৰু এতিয়া মই ইয়াতে লৈ লৈছোঁ পিঁয়াজ এটা, বিলাহী এটা, কাজু কেইটামান আৰু এটা জলকীয়া যদি আপোনালোকে বেছি খায় তেনেহ'লে বেছিকৈ দিব পাৰে। আৰু এতিয়া এইখিনি মই মিক্সিত ধুনীয়াকৈ মাৰি ল'ম। এতিয়া চাওক, মই এখন কেৰাহী গৰম কৰি লৈছোঁ, আৰু কেৰাহীখনত মই অকণমান মিঠাতেল দি লৈছোঁ। আৰু তেলখিনি যেতিয়া গৰম হৈছে তেতিয়া মই ইয়াতে পটলখিনি দিছোঁ, আৰু পটলখিনি মই ধুনীয়াকৈ 75% ভাজি ল'ম। প্ৰথমে পটলখিনি ভাজি লৈছোঁ। আপোনালোকৰ বাৰু কাৰ পটলৰ চব্জি প্ৰিয় হয় কমেণ্টত জনাবচোন। মোৰ কিন্তু পটলৰ চব্জি বহুতেই প্ৰিয় হয়, ভাজিও ভাল পাওঁ, চব্জিও ভাল পাওঁ। আজি আপোনালোকৰ ওচৰত পটলৰ চব্জিটো মই শ্বেয়াৰ কৰিবলৈ গৈছোঁ। এয়া চাওক, পটলখিনি অকণমান ৰঙচুৱা হৈছে, আৰু ইয়াতে মই কিন্তু নিমখ দিয়া নাই। আপোনালোকে যদি ইচ্ছা কৰে অকণমান নিমখ দিও ভাজিব পাৰে। এতিয়া মোৰ পটলখিনি ভজা হৈ গ'ল, আৰু এইখিনি মই উঠাই থৈছোঁ। এতিয়া এইটো কেৰাহীতে আকৌ অকণমান তেল দি, তেলখিনি অকণমান গৰম হ'লে ইয়াতে এইবাৰ মই কাটি লোৱা আলুখিনি দি দিছোঁ। আলুখিনিও ঠিক সেই একেদৰে পটলৰ নিচিনা 75% সিজাকৈ আলুখিনি অকণমান ফ্ৰাই কৰি লওঁ। একো দিয়া নাই, অকল আলুখিনি অকল তেলতে মই এনেকুৱাকৈ অলপ ৰঙচুৱাকৈ ফ্ৰাই কৰি লৈছোঁ। দেখিছেনে? ৰঙচুৱা হৈ গ'ল। এতিয়া মই আলুখিনি ধুনীয়াকৈ নমাই লৈছোঁ কাঁহী এখনত, আৰু পুনৰ সেই কেৰাহীটোতে মই বেলেগে কাটি থোৱা পিঁয়াজখিনি দিছোঁ। ডাঙৰকৈ কাটি লোৱা পিঁয়াজখিনি অকণমান 2 মিনিটমান ভাজি লৈছোঁ। আৰু এতিয়া ইয়াত মই মছলা দিছোঁ, হালধি গুড়ি, জিৰা গুড়ি, গৰম মছলা আৰু অকণমান ৰেড চিলি পাউডাৰ। এইখিনি দি কিছু সময় মই ভাজি লৈছোঁ। মছলাখিনি অকণমান ভজা হোৱাৰ পিছত এতিয়া মই বিলাহী, কাজু পেষ্টটো ইয়াতে দি দিছোঁ। এয়া দেখিছে নহয়? এতিয়া পেষ্টখিনি মই অকণমান ভাজি ল'ম। 2 মিনিটমান ভাজা হোৱাৰ পিছত দেখিব এই মছলাখিনিৰ পৰা তেলখিনি এৰি আহি আছে। আৰু তেতিয়া আপোনালোকে অলপকৈ পানী দি ভাজিব, নহ'লে মছলাখিনি লাগি যাব। এয়া দেখিছে নহয়? কালাৰটো চাওকচোন কেনেকুৱা ধুনীয়া হৈছে দেখিবলৈ। এইটো চব্জি আপোনালোকে ভাতৰ লগত খাব পাৰে, ৰুটিৰ লগতো খাব পাৰে। খুবেই টেষ্টি হয়, কেতিয়াবা খাই চাবচোন। আৰু যদি কোনোবাই আগতে বনাই খাইছে তেনেহ'লে মোক জনাব, আৰু কি দি বনাই খাইছে পটল আপোনালোকে সেইটোও মোক জনাব। মোৰো যদি এই চব্জিটো আপোনালোকে বনাই খাব মন যায় বনাই খাব, আৰু কেনেকুৱা লাগে মোক কমেণ্টত নিশ্চয়কৈ জনাব। এতিয়া চাওক, সেইখিনি মছলাখিনি অকণমান উতলি উঠাৰ পিছত মই এতিয়া ইয়াতে ভাজি লোৱা পটল আৰু আলুখিনি দি দিছোঁ। এয়া দেখিছে নহয়? পানী আপোনালোকে আন্দাজমতে দিব পাৰে, ৰুটিৰ লগত খায় নে ভাতৰ লগত খায়। গ্ৰেভিটো আপোনালোকৰ নিজৰ ইচ্ছামতে ডাঠ বা পনীয়া কৰিব পাৰে। এতিয়া মই ইয়াতে জোখমতে নিমখ দি দিছোঁ, আৰু কিছু সময় এনেকৈ সিজিবলৈ দিছোঁ। 3-4 মিনিটমান এনেকৈ সিজিলেই হৈ গ'ল চব্জি, কাৰণ আগতে আলু আৰু পটল দুয়োটাই ভাজি লোৱা আছে। গতিকে এয়া চাওক, দেখিছে নহয় গ্ৰেভিটো? অকল এইটো গ্ৰেভিৰে আপুনি ভাত খাব পাৰিব, ইমানেই টেষ্টি লাগে। কেতিয়াবা খাই চাবচোন। আৰু যদি মোৰ ভিডিঅ' ভাল লাগে তেনেহ'লে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ, আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইবো কৰিব হা। আৰু যদি আপোনালোকৰো কিবা চেনেল আছে তেনেহ'লে মোক লিংক পঠাব, মই নিশ্চয় ছাবস্ক্ৰাইব কৰিম। আৰু এতিয়া দেখিছেনে? শেষত মই দি দিছোঁ অকণমান ক্ৰীম।
আৰু ক্ৰীম নাথাকিলে আপোনালোকে ইয়াত অকণমান দৈও দিব পাৰে। দিলে বেছি অপশ্যনেল হয়, এইটো নিদিবও পাৰে, নিদিলেও ভাল লাগে, কিন্তু দিলে আৰু বেছি টেষ্টি হয় ক্ৰীম অকণমান দিলে। এয়া দেখিছে নহয়, মোটামুটি আমাৰ চব্জিটো এতিয়া হৈয়ে গৈছে। এতিয়া মোৰ ওচৰত আজি ধনিয়া পাত নাছিল বাবে মই আজি ধনিয়া পাত দিয়া নাই। আৰু এয়া চাওক, মোৰ পটলৰ চব্জি হৈ গ'ল, দেখিছে নহয়। তেনেহ'লে আজিলৈ এৰিছোঁ, পুনৰ আকৌ এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিম। আজিলৈ বাই বাই, টেক কেয়াৰ।